ছাত্ৰ ছাত্ৰীসকল আমি সংহতি পাঠটি পঢ়ি আছিলোঁ আৰু সংহতি পাঠটিৰ আজি মই তোমালোকক সংহতি প্ৰক্ৰিয়া সম্পৰ্কে বুজাব লৈছোঁ সংহতিৰ প্ৰক্ৰিয়া সংখ্যাত যেনেদৰে যোগ বিয়োগ পূৰণ হৰণ আদি প্ৰক্ৰিয়া কৰা হয় ঠিক সেইদৰে সংহতিটো আমি প্ৰক্ৰিয়া পাওঁ প্ৰথম প্ৰক্ৰিয়াটো হৈছে সংহতিৰ মিলন আৰু এই প্ৰক্ৰিয়াৰ ফলত আমি এটা নতুন সংহতি পাওঁ এটা সংহতিৰ মিলন বুলি ক'লে আমি কি বুজি পাওঁ ধৰা হ'ল A আৰু B দুটা অৰিক্ত সংহতি আমি এই মতে দুটা সংহতি ধৰি লওঁ অৰিক্ত সংহতি মানে হৈছে সংহতিটোত মৌল থাকিব 2 3 4 তিনিটা মৌল আছে B আন এটা সংহতি তাত মৌল আছে 3 4 5 6 ধৰা হ'ল A আৰু B দুটা অৰিক্ত সংহতি আমি দুটা অৰিক্ত সংহতি ধৰি লৈছো এটা সংহতিৰ মিলন বুলি ক'লে আমি কি বুজি পাম A আৰু B সংহতি দুটাৰ আটাইবোৰ মৌলৰে গঠিত সংহতিটোক A আৰু B সংহতিৰ মিলন বুলি কোৱা হয় বা ইউনিয়ন আমি কেনেকৈ লিখো ইউনিয়নটোক A ইউনিয়ন B আমি এইদৰে পঢ়িম A মিলন B বা A ইউনিয়ন B is equal to X such that বিধি পদ্ধতিত আমি লিখিম কোনবিলাক মৌল থাকিব এই সংহতিটোত এইটো এটা নতুন সংহতি A এটা সংহতি আছিল B এটা সংহতি আছিল A আৰু B সংহতিৰ মিলন অৰ্থাৎ ইউনিয়নটো হ'ব A ইউনিয়ন B is equal to X such that X belongs to A বা X belongs to B অৰ্থাৎ কোনবোৰ মৌল থাকিব যিবোৰ মৌল X তো থাকিব বা Y থাকিব যিকোনো এটা X তো থাকিব পাৰে বা Y তো থাকিব পাৰে বা X Y দুইটাতো থাকিব পাৰে মানে ইউনিয়ন বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে আমাৰ বা আহিব X belongs to A বা X belongs to B এতিয়া মই এই উদাহৰণ দুটাৰ পৰা মই ইউনিয়নটো লিখিম A ইউনিয়ন B is equal to কোনবোৰ মৌল থাকিব বুলি কৈছে X belongs to A বা X belongs to B A আৰু B থকা আটাইবোৰ মৌল কি কি আছে আমাৰ 2 3 4 2 3 4 3 4 আমাৰ কমন এলিমেন্ট 5 6 সো এই A ইউনিয়ন B এই সংহতিটোত মৌলবোৰ আছে প্ৰথম মৌলটো 2 belongs to A সংহতিত আছে কিন্তু B সংহতিত নাই A বা B এই ইউনিয়ন A ইউনিয়ন B সংহতিত থকা মৌলবোৰ A সংহতিত থাকিব লাগিব বা B সংহতিত থাকিব লাগিব 2A সংহতিত আছে B নাই 3 4 AB দুইটাতে আছে 5 মৌলটো B সংহতিত আছে কিন্তু A সংহতিত নাই 5 6 দুইটাই সো আমি ইউনিয়নটোত কি পালো A আৰু B আটাইবোৰ মৌলৰে গঠিত সংহতিটো হৈছে A ইউনিয়ন B বা A মিলন B আনটো প্ৰক্ৰিয়া হৈছে সংহতিৰ ছেদন intersection of sets সংহতিৰ ছেদন intersection of sets সংহতিৰ ছেদন কাক কয় এবাৰ আমি দুটা সংহতি লৈ লৈছো ধৰা হ'ল A equal to 5 6 7 তিনিটা মৌল আছে আনটো B সংহতি 6 7 8 তিনিটা মৌল আছে A আৰু B যিকোনো দুটা অৰিক্ত সংহতি A আৰু B উমৈহতীয়া মৌলৰে গঠিত সংহতিটো কোৱা হয় A আৰু B সংহতিৰ ছেদন বা ইন্টাৰসেকশন আমি লিখিম কেনেদৰে A intersection B is equal to a symbol to দৰ্শোৱা হয় A intersection B is equal to X such that কোনবোৰ মৌল থাকিব উমৈহতীয়া A আৰু B থকা উমৈহতীয়া মৌলবোৰ অৰ্থাৎ X belongs to A আৰু X belongs to B আৰু মানে জোৰ দি কৈছে X to A to আছে X to B to আছে X belongs to A আৰু X belongs to B
এইটো হৈছে A ইন্টাৰসেকশন B A ইন্টাৰসেকশন B টো হৈছে A আৰু B থকা উমৈহতীয়া মৌলৰে গঠিত সংহতি এতিয়া এই উদাহৰণ দুটাৰ পৰা আমি A ইন্টাৰসেকশন B লিখিলে আমি মৌল কি পাম কমন এলিমেন্ট আমাৰ 6 7 দুইটাতে আছে 5 8 আছে কিন্তু B ত নাই আকৌ 8 B সংহতিত আছে A সংহতিত নাই সো কমন এলিমেন্ট আছে আমাৰ 6 7 এটো হৈছে A ইন্টাৰসেকশন B আন এটা প্ৰক্ৰিয়া হৈছে আমাৰ সংহতিৰ অন্তৰ difference of sets সংহতিৰ অন্তৰ বুলি ক'লে আমি কি বুজি পাম এইবাৰ আমি আগৰ নিচিনাকৈ দুটা সংহতি ধৰি লম ধৰা হ'ল A সংহতি তিনিটা মৌল আছে একেদৰে আন এটা সংহতি B তিনিটা মৌল লৈছো আমি A আৰু B যিকোনো দুটা অৰিক্ত সংহতি এই সংহতি দুটাৰ অন্তৰ বা ডিফাৰেন্স বুলি ক'লে আমি এটা নতুন সংহতি পাম আৰু এই সংহতিত কোনবোৰ মৌল থাকিব যিবোৰ মৌল A থাকিব কিন্তু B নাথাকে অৰ্থাৎ A ডিফাৰেন্স B বা A অন্তৰ B এইদৰে লিখা হয় বা আমি এনেকৈ লিখো A ডিফাৰেন্স B বা A অন্তৰ B ইকুৱেল টু আমাৰ কোনবোৰ মৌল থাকিব x such that x belongs to A আৰু x does not belong to B অৰ্থাৎ x যিবিলাক মৌল পাও আমি A ডিফাৰেন্স B সংহতিটোত সেই মৌলবোৰ x such that সেই মৌলবোৰ A থাকিব কিন্তু B নাথাকে সো এই সংহতি দুটাৰ পৰা A আৰু B সংহতি দুটাৰ পৰা A ডিফাৰেন্স B লিখিলে আমি কি পাম A থাকিব কিন্তু B নাথাকে 1 8 আছে B নাই সো 1 2 8 আছে B 2 আছে 3 8 আছে B 2 আছে সো A ডিফাৰেন্স B আমি এটাই মৌল পাইছো 1 একেদৰে আমি B ডিফাৰেন্স A লিখিব পাৰো B ডিফাৰেন্স A 2 এলিমেন্ট B আছে A2 আছে 3 B আছে A2 আছে নহয় 4 B আছে কিন্তু 8 নাই সো B ডিফাৰেন্স 8 পাইছো আমি একেদৰে আন এটা মৌল পাইছো আমি এটাই মৌল পাইছো 4 A ডিফাৰেন্স B আৰু B ডিফাৰেন্স A ডিফাৰেন্স B কোনবোৰ মৌল আছে 8 আছে কিন্তু B নাই 8 আছে B নাই এটা মৌল পাইছো আমি একেদৰে B ডিফাৰেন্স A B আছে কিন্তু 8 নাই সো B আছে 8 নাই বুলি কোৱাৰ লগে লগে এলিমেন্ট অকল 4 এইদৰে আমি সংহতিৰ প্ৰক্ৰিয়া সম্পৰ্কে পালো এখিনি আমি আলোচনা কৰিলো তিনিটা প্ৰক্ৰিয়া সংহতিৰ মিলন ছেদন আৰু অন্তৰ ইউনিয়ন ইন্টাৰসেকশন এণ্ড ডিফাৰেন্স এই তিনিটা প্ৰক্ৰিয়া আমি পালো এতিয়া এই তিনিটা প্ৰক্ৰিয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে মই এটা তোমালোকক উদাহৰণ দি দেখুৱাই দিম প্ৰয়োগ কেনেকৈ প্ৰক্ৰিয়াবোৰ আমি প্ৰয়োগ কৰো ধৰা হ'ল ইউ এটা হাৰ্বিক সংহতি মৌল আছে 1 ৰ পৰা 10 লৈ A 2 3 4 ইউৰ উপসংহতি একেদৰে B 4 5 6 আৰু দুটামান মৌল বহাই দিও A 9 A আৰু B ইউৰ উপসংহতি গতে ইউ এই অংগটোৰ কাৰণে ইউ হৈছে হাৰ্বিক সংহতি এতিয়া আমি উলিয়াব লাগে A ইউনিয়ন B A ইন্টাৰসেকশন B A ডিফাৰেন্স B এইটা আমি উলিয়াম B ডিফাৰেন্স A আৰু A কমপ্লিমেন্ট আমি পাইছো ইতিমধ্যে সো A ইউনিয়ন B আমি এটা এটা কৰি যাম আমি ইউ লৈছো হাৰ্বিক সংহতি A আৰু B ইউৰ উপসংহতি এতিয়া A ইউনিয়ন B বুলি কোৱাৰ লগে লগে A ইউনিয়ন B কোনবোৰ মৌল আহিব
A আৰু B থকা আটাইবোৰ মৌল তো A ইউনিয়ন B মৌল আটাইবোৰ মৌল আমি লিখি যাম 2 3 4 4 কমন আছে 5 6 8 9 এই সংহতিটো হৈছে A ইউনিয়ন B A আৰু B থকা আটাইবোৰ মৌল A ইন্টাৰসেকশন B A ইন্টাৰসেকশন B বুলি কোৱালে কোনবোৰ মৌল আহিব A আৰু B সংহতি দুটাৰ উমৈহতীয়া মৌল বুলি কোৱালে লাগে ইয়াতে আছে 2 3 4 আৰু ইয়াত 4 5 6 8 9 তাতে উমৈহতীয়া মৌল আমি কি পালো অকল 4 টো পাইছো সো A ইন্টাৰসেকশন B এটাই মৌল আহিছে 4 A ডিফাৰেন্স B কোনবোৰ মৌল আহিব A থাকিব কিন্তু B নাথাকে সো A থাকিব 2 8 আছে B নাই 3 8 আছে B নাই 2 আৰু 3 আহিব 4 8 আছে কিন্তু B টো আছে গতিকে 4 টো নাই 2 আৰু 3 A - B বা A ডিফাৰেন্স B আমাৰ দুটা মৌল আহিছে একেদৰে B ডিফাৰেন্স A কি হ'ব B থাকিব কিন্তু A নাথাকে মৌল B থকা 4 B আছে কিন্তু A টো আছে 5 B আছে 8 নাই সো 5 একেদৰে 6 8 9 এই মৌলকেইটা 5 6 8 9 এই মৌলকেইটা B আছে কিন্তু 8 নাই সো B ডিফাৰেন্স A ইকুৱেল টু 5 6 8 9 এই মৌলকেইটা আহিলে আনটো লিখিছিলো আমি A কমপ্লিমেন্ট বুলি কোৱাৰ লগে লগে এই A কমপ্লিমেন্টত কোনবোৰ মৌল আহিব A কমপ্লিমেন্ট উলিয়াব দিলে আমাৰ ইউনিভাৰ্সেল সেট লাগে সো আমাৰ ইউনিভাৰ্সেল সেটটো দিয়া আছে সো A কমপ্লিমেন্ট মানে U - A U থাকিব কিন্তু 8 নাথাকে সেই মৌলবোৰৰে গঠিত সংহতিটো আমি A কমপ্লিমেন্ট বা পূৰক সংহতি সো A কমপ্লিমেন্ট মানে U - এটো মনত ৰাখিবা U থাকিব কিন্তু 8 নাথাকে সো আমি চাই গৈছো U থাকিব 1 U আছে 8 নাই গতিকে 1 আহি যাব 2 U আছে 8 আছে 3 U আছে 8 আছে 4 U আছে 8 আছে 5 U আছে কিন্তু A সংহতিত নাই নেক্সট 5 6 A সংহতিত নাই 6 7 8 9 10 এই মৌলবোৰ U আমাৰ 1 পৰা 10 লৈকে আছিল আৰু এই মৌলকেইটা U আছে কিন্তু 8 নাই 8 আমাৰ 2 3 4 আছে সো 1 টো আমি লিখিছো 2 3 4 9 5 6 7 8 9 10 এই সংহতিটো হৈছে A পূৰক সংহতি বা A কমপ্লিমেন্ট ছাত্ৰ-ছাত্ৰী সকল আজি মই সংহতি প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিলো আৰু এই প্ৰক্ৰিয়াসমূহৰ ওপৰত মই তোমালোকক এটা এক্সাম্পল দি বুজাই দিলো তোমালোকে ভিডিওটো মন দি চাবা থ্যাংক ইউ